বেংকৰ চাকৰি প্ৰত্যাশীসকলৰ অধিকাংশকে ভাৰতীয় ষ্টেট বেংকৰ পদত চাকৰি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা দেখা যায়। যদি আপুনি SBIত কাম কৰিবলৈ আগ্ৰহী তেনেহলে আপোনাৰ বাবে আছে সুবৰ্ণ সুযোগ। শেহতীয়াকৈ SBI স্পেচিয়েলিষ্ট কেডাৰ অফিচাৰৰ অধীনত বিভিন্ন শ্ৰেণীত উপপ্ৰবন্ধক আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ বাবে নিযুক্তি অধিসূচনা মুকলি কৰিছে। যিসকল প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে আবেদন কৰিব বিচাৰে তেওঁলোকে SBIৰ অফিচিয়েল ৱেবছাইট sbi.co.in ভিজিট কৰি আবেদন কৰিব পাৰে। এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। SBIয়ে এই নিযুক্তিৰ বাবে 1511টা পদ নিয়োগ কৰিব। যদি আপুনি SBIত চাকৰি কৰিবলৈ মন মেলিছে তেন্তে আপুনি 4 অক্টোবৰৰ পূৰ্বে আবেদন কৰিব লাগিব। SBIত আবেদন কৰাৰ যোগ্যতা। এই পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলৰ চৰকাৰী অধিসূচনা দিয়া সংশ্লিষ্ট অৰ্হতা থাকিব লাগিব। SBIত চাকৰি পোৱাৰ বয়সৰ সীমা। ভাৰতীয় ষ্টেট বেংক নিযুক্তি 2024ৰ বাবে আবেদন কৰা সকলো প্ৰাৰ্থীৰ বয়সৰ সীমা নিম্নলিখিত ধৰণৰ হ'ব লাগিব। উপপ্ৰবন্ধক ন্যূনতম বয়স 25 বছৰ আৰু সৰ্বাধিক বয়স 35 বছৰ। এছিষ্টেণ্ট মেনেজাৰ ন্যূনতম বয়স 21 বছৰ আৰু সৰ্বাধিক বছৰ 30 বছৰ। SBIত প্ৰপত্ৰ পূৰণ কৰাৰ বাবে আবেদন মাচুল। ভাৰতীয় ষ্টেট বেংকৰ এই নিযুক্তিৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে সাধাৰণ UWS OBC শ্ৰেণীৰ অন্তৰ্ভুক্ত আবেদন মাচুল হিচাপে 750 টকা পৰিশোধ কৰিব লাগিব। অনুসূচিত জাতি অনুসূচিত জনজাতিৰ PWD প্ৰাৰ্থীসকলে কোনো মাচুল অৱগত মাচুল পৰিশোধ কৰিব নালাগে। ভাৰতীয় ষ্টেট বেংকক এই পদত কেনেদৰে বাছনি কৰা হ'ব? চৰকাৰী অধিসূচনা দিয়া তথ্য অনুসৰি উপপ্ৰবন্ধক পদৰ বাবে বাছনি এক অনলাইন লিখিত আৰু মৌখিক পৰীক্ষাৰ প্ৰক্ৰিয়াৰ জৰিয়তে কৰা হ'ব।